প্ৰিয় দৰ্শক সকলোলৈকে ফাকুৱাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। এই ৰংবোৰৰ দৰে সকলোৰে জীৱনলৈ আহক ৰঙীন বতৰা। বৰ্তমান আমি উপস্থিত হৈছোহি বৰদোৱা থানত। বোলে বৰদোৱা থান গুৰুজনাই পাতি থলে নামৰ দোকান। বৰদোৱাৰ অভিমুখে আমি গতি কৰিম। আমি কীৰ্তন ঘৰলৈ যাম আৰু ভকত বৈষ্ণৱক লগ কৰাৰ আমি প্ৰয়াস কৰিম। আজিৰ এই ফাকুৱা উৎসৱৰ আনন্দ লভিবলৈ আহিছোঁ। আহি থাকোঁতেই এই আইতাক দেখি মই কেমেৰাটো উলিয়াই ল'লোঁ আৰু এনেদৰে কিবা এটা সুধিবলৈ মন গ'ল। আইতা, প্ৰথমতে সেৱা জনাইছোঁ আপোনাক। কৃষ্ণ কৃষ্ণ। আইতা, আপোনাক আজি ক'ত লগ পাইছোঁ আমি? বৰদোৱাত। হেৰি ধৰি লওক কি বোলে কীৰ্তন ঘৰৰ দুৱাৰমুখত। একে দুৱাৰমুখত লগ পাইছা। আৰু এনেকে গ'লে আমি কীৰ্তন ঘৰ পাই যাম। আপুনি একদম ৰাঙলী হৈ আহিছে। ক'ৰ পৰা আহিছে আইতা? আমি মৰিগাঁৱৰ পৰা আহিছোঁ। আপোনাক দেখি মই একদম মানে ৰ'ব নোৱাৰিলো। বোলো আইতাক আজি কিবা এটা মই তোমাৰ মৰম লাগিলে মৰমীয়াল। আপোনাক চবেই কয় ন এইটো কথা? কয়। কি কয় আপোনাক? কালি হেমন্ত কি কৰিলে জানা? মানে আমাৰ CM ছাৰে আহিছে আৰু এনেকে ধুনীয়াকে একেবাৰে মুখখনত এনেকে কৰি পেলাই সেৱা এটা জনালে। মোৰতো বৰ ভয় লাগিছে। কিয়? মন্ত্ৰীয়ে সেৱা কৰিছে মোক আৰু ওলাইছে। ভয় লাগি পেলাই এধাপো কঁপি আছো আৰু তাৰপিছতে নাতি এজনীয়ে ফটো মাৰি থৈছে। সেইখিনিয়ে। কেনেকুৱা লাগিল আপোনাৰ? তেতিয়া ভাল লাগিছে, ভয়টো গ'ল। টিভিতে দেখি থাকে সদায় চাগে? টিভিতে ডাইৰেক্ট দেখি গ'ল আপুনি? পাই গ'লো একেবাৰে। চুই পাইছো, ইমানো কোমলো পায়। হয় নেকি? সেয়া আপোনাক মৰম কৰি দিলে? এইটোতো ডাঙৰ কথা। এইটো মানে আপোনাৰ পৰা আশীৰ্বাদ ল'লে? আমিও এটা সেৱা কৰিলো। হয়। আৰু আহি আপুনি কালি তেনেকে লগ পাই গ'ল? কালি পৰহি আহিলে। কেতিয়া? পৰহি আহিলে। আপোনাৰ ঘৰ? মৰিগাঁও বৰঙাবাৰী। মই কি আইতা বুলি মাতিম আপোনাক? আবু আইতা বুলিবা। আবু আইতা। ঘৰত নাতি আছে নে নাই? আছে। কি মাতে আপোনাক? আইতা বুলি মাতে। বুলিয়ে কয় আৰু আজু নাতি বিলাকে আবু কয়। আজু নাতিও আছে? ঢেৰ আছে। এনে আইতাক একেবাৰে নামটো কি, লিখিত নামটো? মোৰ লিখিত নামটো জুলেমাই বৰা। কি নাম? জুলেমাই বৰা। জুলেমাই বৰা। এনেকুৱা নাম আজিকালি পাবলৈকে নাই। আগৰ দিনৰ। হয়নে? সেইটো কাৰণে শুনি ভাল লাগে। হয়। এতিয়া আইতা, এই বৰদোৱালে মানুহ ইমান দূৰৰ পৰা আহে, আপুনিও আহিছে ইমান দূৰৰ পৰা। এই বৰদোৱাখনত কি বিচাৰি পায় বাৰু? ইয়াত ভাল বস্তু আছে। কি আছে বাৰু? ইয়াত ভগৱন্ত য'ত জন্ম হৈছে, জন্মস্থান, তাত আহি ভাল পাওঁ আমি। আৰু সেই ভাগৰে মানুহ। হয়। সেইকাৰণেই সুধিছো আচলতে। বৰদোৱাত ভকতিৰ অমিয়া ৰস আছে। সেইকাৰণে এইটো ককালৈনো আহিব লাগে নে? সেইটো কাৰণেই মই ৰলো। হয় নেকি? ইয়াতো হাজাৰ মানুহ আহিছে। কিন্তু আপুনি বিশেষ। জানো আৰু বিশেষ সেইকাৰণে আপোনাক দেখি লাগিছে বৰদোৱালে আইতা আহিছে। হাজাৰ মানুহক লগ পোৱাও সুকীয়া, আপোনাক লগ পোৱাও সুকীয়া। সেইকাৰণে প্ৰিয় দৰ্শক, এই আইতাক লগ পাবলৈ মন গ'ল। জুলেমাই আইতা, আবু আইতা বুলি মাতিলো। আৰু মোৰো এনেকে আপোনাৰ লগত এখন ফটো উঠি ললো। হয়নে? নাম গুণ গাই থাকে চাগে? গাই থাকো। প্ৰসংগৰ নামবিলাক আইসকলৰ ৰাতিপুৱা গাওঁ আৰু ঘোষা কীৰ্তন সেয়াই আৰু। ৰঙিয়ালী নাম কালি এজামি গালো। নেকি? কেনেকুৱা আছিলে? নাম খালি গুৰুজনৰ বিষয়, শংকৰদেৱৰ বিষয় গালো আৰু। উত্তৰে আকাশী গংগা সৰু নিশা ভাগে নমালন্ত শ্ৰীমন্ত ইয়াত একেবাৰে উজলি থাকে। ধুনীয়া। শংকৰদেৱ তোমাৰ কিনো লীলা, গোটেই ৰাতি ভকতক নামেৰে মহিলা। কিমান মুখস্থ এতিয়াও? বাবা নাই, পাহৰিলো এতিয়া পাহৰিছো আৰু। এই বৰদোৱালে প্ৰতি বছৰে আহে? প্ৰতি বছৰে আহো। ফাকুৱাত প্ৰতি বছৰে আহো। এনেকে চচৰি বাগৰি আহো আৰু। কিন্তু প্ৰভুক পাই যায় আপুনি? ক'তনো পাওঁ, দেখা নাপাওঁ। সাধুসকলকে দেখা পাওঁ, শেষলে প্ৰভু আৰু। এতিয়া তুমিয়ে প্ৰভু, তেওঁৱে প্ৰভু, সকলো প্ৰভু বাবা। আইতাই এই অমৃত বাণী আজি আমাক দিছে। আইতাৰ মুখৰ এই কথাকেইটা, আপোনাৰ কথাকেইটা আমাৰ কাৰণে আশীৰ্বাদ হৈ গৈছে। আপোনাৰ নাতি, আজু নাতি এতিয়া বহুতে চাই আছে আপোনাক। ইয়াত চাই আছে। এবাৰ কৈ দিয়কচোন, আশীৰ্বাদ এফাকি দি দিয়ক। কি আশীৰ্বাদ দিম এতিয়া? সকলোৱে চাই আছে। সকলো প্ৰতি মংগল হৈ এই আপোনাৰ চৰণৰ তলত ঠাই দি কৃপা কৰি ৰাখিব প্ৰভু। এইখিনিয়ে প্ৰাৰ্থনা আপোনাৰ দুইজনা গুৰু চৰণৰ ওচৰত।
কৃষ্ণ কৃষ্ণ আইতা আপোনাৰ পৰা বেছি সময় নলওঁ আপুনি ইমান কষ্ট কৰিও আপুনি কিন্তু এপাক আহেই আহো আহো হয়নে? আহো আপোনাৰ চুলি ৰং কৰিবলৈ মন নাযায় চাগে কেতিয়াও ঘিণ লাগে হে মই চাবোন নলওঁ আৰু এই মুখত এইবিলাক কিবা নুঘুহো একো নুঘুহো মই তাৰ পিছত আপুনি ইমান ধুনীয়া আৰু মই কিনা বস্তু মিঠাই কিবা কিবি একো নাখাওঁ মই ফল মূলহে খাওঁ ভাত খাওঁ হয় হয় এইবিলাক মই একো নাখাওঁ সেইটো এটা পৰম আয়ুস পোৱাৰ এটা ডাঙৰ নাজানো আৰু সেইটো আৰু বাই এটা সুধিব নাপায় বোলে আপোনাৰ বয়স কিমান এতিয়া মোৰ 80 ওপৰ হ'ল 80 যুগ হৈ গ'ল বাহ কিন্তু আইতাৰ শক্তি কিন্তু কমা নাই মাত কথা শুনিলেই গম পায় মই বাঁহ কাটো এতিয়াও বাঁহ কাটো বাঁহ কাটো কমটো হেৰি আপোনাৰ উদ্যম মনৰ এটা সাহ আছে দিয়া সেইকাৰণে কৰি থাকো আৰু নিজৰ দেহাৰ কাৰণেও ভাল পৰিশ্ৰমটো কৰি থাকা ঘৰত পৰিয়ালত এতিয়া কিমান পৰিয়াল মোৰ ছোৱালী এজনী ল'ৰা এটা ল'ৰাটোক বিয়া পাতিলো নাতি দুটা এইবিলাক ভতিজা নাতি আছে যে আজু নাতি বুলিছো যে ভতিজাৰ নাতি হলেও আপুনি এটা কথা কিন্তু প্ৰত্যেক বছৰে ইয়াত আহি বহুত মানুহ লগ পায় এইবাৰ হয়তো আপুনি প্ৰথম CM ছাৰক লগ পালে পাই গলো এইবাৰ CM ছাৰক কিবা এটা কয় নেকি CM ছাৰক কিবা এটা কয় নেকি কালি লগ পাই কেনেকুৱা পালে এবাৰ তেখেতক কি বুলি কমনো এতিয়া তেওঁ কালি লগ পাই বহুত ভাল পালো এতিয়া কি কয় এবাৰ ভগৱন্তে কি কয় তেওঁক আমি আশীৰ্বাদ কৰিছো এবাৰ উঠিব বুলি বহুত ভাল লাগিল আপোনাক লগ পাই আৰু আপোনাৰ এনেদৰে ৰং আনন্দৰ মাজেৰে আপুনি যাওক আপোনাক আমি কি দিম এতিয়া একো দিব আশীৰ্বাদ বহুত দিলে তুমিও আমাক আশীৰ্বাদ দিছা আমিও দিছো এইখিনিয়ে ঢেৰ হৈছে আৰু পাই কিন্তু আইতাক আমি কিবা এটা চেষ্টা কৰিম কি দিম আইতাক এইয়া গুৰুজনাৰ ওচৰলৈ আহিছো এই শংকৰদেৱ নামৰ এখন কিতাপ এখন ভাল কথা কৈছা কৃষ্ণ 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 এখন আপুনি পঢ়িব আৰু আমালৈ মনত পেলাব আশীৰ্বাদ দিব এইখনতকেও মোক আৰু একো নালাগে আৰু কৃষ্ণ কৃষ্ণ আইতা আপুনি গৈ থাকক আমি ৰাইজক লগ কৰি যাম আপোনাক লগ পাই দুৱাৰ মুখতে প্ৰথম আপোনাক লগ পালো বহুত ভাল লাগিল বিদায় লৈছো আইতা আপোনাৰ পৰাও বিদায় লৈছো দুইগৰাকী হয়তো বান্ধৱী হয়নে আমি যা জুৱলি নিচিনা একেলগে আহিছে বাৰু হওক এই আইতাৰ মই কি দেখুৱাম এতিয়া পিন্ধা কাণফুলি আৰু তেতিয়া পিন্ধা কাণফুলি এটা ডাঙৰ পাৰ্থক্য আছে এই আইতাৰ মই থুৰীয়াযোৰ দেখুৱাও কি পিন্ধি আছে আইতাই থুৰীয়া পিন্ধি আছে নুৰিয়াই কাটিলা মানে তামোল তিনিখনি থুৰিয়াই বান্ধিলা পাণ হয়নে এই থুৰিয়া মানে এইযোৰ থুৰিয়া হয়নে আইতাৰ এইটো ডাঙৰ এটা চকুত লগা কিন্তু আইতাকো ধন্যবাদ দিছো আইতাকো ধন্যবাদ দিছো আৰু দুয়োগৰাকীৰ পৰা বিদায় লৈছো টুমটুমখন ৰখিব আৰু আইতাহঁত বিদায় লব ধন্যবাদ প্ৰিয় দৰ্শক আমি আগবাঢ়ি যাম এতিয়া একদম দুৱাৰ মুখতে এনেকুৱা এগৰাকী আইতাক পালো যাৰ ভকতিয়ে এক সুন্দৰ মাত্ৰা বিলাই আছে বৰদোৱাত এনেকুৱা ভকতি বিচাৰিয়ে দূৰ দূৰণিৰ পৰা আবাল বৃদ্ধ বনিতাই গতি কৰে বৰদোৱালৈ ময়ো আশীৰ্বাদ ল'বলৈ আহিলো আপোনালোকক অকণমান দেখুৱাবলৈ আহিলো আহক এইবাৰ বৰদোৱাৰ এটা পৰিৱেশ দেখুৱাওঁ আৰু লগ পোৱা সকলক আমি এপাক লগ কৰিবলৈ প্ৰয়াস কৰোঁ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন অকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰো পৰম গুৰু আৰু আজি এই পৰম গুৰুৰ শ্ৰী চৰণত সেৱা জনাবলৈ আমি আগবাঢ়ি আহিছো আজি আহক আমি কীৰ্তন ঘৰৰ অভিমুখে যাওঁ কীৰ্তন ঘৰত সেৱা জনাওঁ আৰু সবাৰ প্ৰতি খুব প্ৰসন্ন হয় প্ৰভু ভগৱন্তই যাতে মংগল কৰে তাৰ কামনা কৰে এয়া মই বৰ্তমান মহাবৈকুণ্ঠত আছো ইয়াতে সমগ্ৰ অসম তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা এই বিশেষ দিনকেইটাত মানুহৰ হেতা ওপৰা লাগে লোকে লোকাৰণ্য হয় ভকতি ৰঙীয়া ৰস বয় আৰু ভকত বৈষ্ণৱে ভৰি পৰা এটা এই বৈকুণ্ঠপুৰী এই বৈকুণ্ঠপুৰীৰ এই পৰিৱেশ দেখুৱাইছো আপোনালোকক এই কীৰ্তন ঘৰ মূল কীৰ্তন ঘৰৰ এই প্ৰৱেশদ্বাৰত উপস্থিত থাকি ভকত বৈষ্ণৱক এবাৰ দেখুৱাবলৈ আমি প্ৰয়াস কৰিছো
এতিয়া আমি ৰাইজলৈ এফাকি আশীৰ্বাদ ল'বলৈ ৰাইজক উদ্দেশ্যি এফালে এফাকি আশীৰ্বাদ দি দিয়কচোন আপুনি। কৃষ্ণ ভাল বাৰু নমো নমো নাৰায়ণ সপখণ্ড হৰিক হৰি গৰি কমায় কণি জান আপোনাৰ মহিমা আপুনি বেগত কৰি প্ৰভু জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ যিটো জনে বাঞ্ছা কৰে কৃষ্ণৰ চৰণ ভকতৰ মনোবাঞ্ছা কৰন্ত বোলো ভগৱান হে প্ৰভু ভগৱন্ত আজি এই সমস্ত ৰাইজসৱে ভকত বৈষ্ণৱসকল আহি তোমাৰ চৰণতে গছি বন্তি শৰাই শৰণ আদি শৰণাপূৰ্ণ হৈছে তেৰাসৱে যি মনোবাঞ্ছা সেয়া কৈছে প্ৰভু ভগৱন্তই সেই আশা পূৰণ কৰি তেৰাসকল যি অপায় মংগল সকল দূৰ কৰি তেখেতসকলৰ মনোবাঞ্ছা পূৰণ কৰি শক্তি দি ভক্তিৰ পাত্ৰ কৰি নিৰাপদে কুশলে ৰাখিব লাগে এইখিনি প্ৰাৰ্থনা কৰা হৈছে। কৃষ্ণ 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 কৃষ্ণ। এয়া আমি কীৰ্তন ঘৰৰ মূল প্ৰৱেশদ্বাৰৰ পৰা ভিতৰলৈ আহি মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু আপোনালোকলৈ এফাকি আশীৰ্বাদ এয়া আগবঢ়াইছোঁ। কৃষ্ণ। প্ৰিয় দৰ্শক, এই কীৰ্তন ঘৰৰ এই ভকতি ৰমীয়া ৰস বৈ থকা এই কীৰ্তন ঘৰতে আমি এনেদৰে সেৱা জনালোঁ। এতিয়া আমি বাহিৰ ভাগলৈ যাম আৰু কাষেদি গৈ আমি মূল সিংহাসন ভাগ দেখুৱাবলৈ প্ৰয়াস কৰিম। বৰদোৱাৰ এটা বিশেষ পৰিৱেশ দেখুৱাইছোঁ। অকণমান আপোনাকে সোধোঁ, আপুনি ইয়াত এই বৰদোৱাৰ এই বিশেষ ঠাই বৈকুণ্ঠপুৰী ইয়াত এটা ধুনীয়া পৰিৱেশ দেখিবলৈ পোৱা যায়। এনেই কিন্তু এনেকে বাৰাণ্ডাত ৰাইজৰ ভকতৰ ভিৰ নহয় সদায়, কিন্তু ফাকুৱাৰ এই দিনকেইটাত হয়। এই পৰিৱেশটো কেনেকুৱা? ইয়াতে দৌল উৎসৱ হয়। ইয়াতে সকলো ভক্ত আহি গুৰুজনৰ জন্মস্থানত দৌল উৎসৱত এতিয়া অশেষ ল'বৰ কাৰণে আশীৰ্বাদ ল'বৰ কাৰণে সকলো আহি পায়। ইয়াতে কিমান মানুহ হৈছে? কালি কিমান মানুহ হৈছে? কালি প্ৰায় 7 লাখ মান মানুহ হৈছিলে। 7 লাখ কালি মানুহ হৈছে? কালি হৈছিলে। ঠাই নাই চাগে ভৰি দিবলৈ। তাত ভৰি দিবলৈ জেগা নোহোৱা হৈছিলে। লগতে বজেটটো আছে, বিভিন্ন ঠাইৰ পৰা বহুত মানুহ আহিছেতো। এটা লোকাৰণ্য হৈ পৰিছে সকলো ঠাই। এখন বৈকুণ্ঠ দুটি বৈকুণ্ঠ ঠাই। এই বৈকুণ্ঠপুৰীৰ কথাই ক'লে ভকতে, আৰু এনেদৰে মই দেখুৱাই গৈছোঁ এই পৰিৱেশটো চাওক কেনেকৈ ৰাইজে এই প্ৰভুৰ কাষতেই এনেদৰে শুইছেও, ইয়াত ভকতিও কৰিছে, নামো গাইছে সকলোৱে। এই পৰিৱেশটো দেখুৱাইছোঁ চাওক। এনেদৰে মানুহৰ ভিৰ হয় বৰদোৱাত, সকলোৱে জানে, কিন্তু আমিও এবাৰ প্ৰৱেশ কৰিলোঁ। এনেদৰে শুই থকাৰ এই কাষতে, ঠিক কাষতে মহাপ্ৰভুৰ সিংহাসন ভাগ। মহাপ্ৰভুৰ সিংহাসন ভাগ, বৰদোৱাৰ কীৰ্তন ঘৰৰ মূল সিংহাসন ভাগ ইয়াতেই প্ৰত্যক্ষ কৰিব পাৰি। ইয়াতেই হাজাৰ হাজাৰ লাখ লাখ ভক্তগণে আহি সেৱা কৰে, আৰু এই ভক্তগণসকলে আহি উৰেটো নিশা ইয়াত ভকতি ৰমীয়া ৰস পান কৰে, আৰু ইয়াতেই জিৰণি লয়, ইয়াতেই নাম গায়, ইয়াতেই আনন্দ কৰে, ফাকুৱা পাতে। ইয়াতেই বৰদোৱাৰ এই বিশেষত্ব। এয়া আমাৰ চিনাকি মানুহেই ওলাইছে ভকত। ক'ৰ পৰা আহিছে আপুনি? নগাঁৱৰ পৰা আহিছো। নগাঁৱৰ পৰা আহিছে। কিমান সময় হ'ল আহা? কালি আহিলো। কালি আহিলে? ইয়াতে আছেই? আছো। ক'ত শুলে? ইয়াতে শুই গ'ল? ইয়াত শুবলৈ কোনো ঠাই নালাগে, নহয়? নালাগে। য'তেই বিশ্ৰাম, য'তেই মানে টোপনি ধৰে তাতেই শুই দিব পাৰি, হয়নে? ভাগৰেই নালাগে য'ত, নালাগে। নহয় নে? আমি নাম চাওঁ। আমি নাম শুনিলেই ভাগৰ নালাগে, ভাগৰ পলাই যায়, নহয় নে? অশেষ ধন্যবাদ, ভাল লাগিল আপোনাক লগ পাই। আৰু এনেদৰে মই দেখুৱাই আছো পৰিৱেশটো। এই বাইদেউসকল কেনেকে আছে চাওকচোন। ইয়াতে শুলে নে? ইয়াতে শুলে? টোপনি গ'ল? নাম চাই আছিলো। নাম চাই আছিলে? নাম গালে নে নাই? চাইহে আছিলো। নাম চাই আছিলে। আৰু খোৱা বোৱাটো ক'ত কৰিলে? ইয়াতে বনাইছে? ক'ৰ পৰা আহিছে আপোনালোক? ননৈৰ ভকত বৈষ্ণৱ আই মাতৃসকল আহিছে, আৰু ইয়াতেই হৈছে নাম গাইছে, ইয়াতেই খাইছে। এইটোৱে হয় প্ৰতি বছৰে নে? প্ৰতি বছৰে আহে। এইটো মানে বুকিং আৰু জেগা, প্ৰতি বছৰে আহে। ৰাইজক চাবলৈকে আহো বুলি কৈছে, এইটো ডাঙৰ কথা। ধন্যবাদ। আৰু এনেদৰে আৰু এটা বিশেষ দৃশ্য মই দেখুৱাম এতিয়া। এই বিশেষ দৃশ্যটো কি? এয়া কীৰ্তন ঘৰৰ মূল অংশ। এই কীৰ্তন ঘৰত ভকত বৈষ্ণৱে, আৰু ইয়াত এটা প্ৰসাদ নৈবেদ্য গৃহ আছে। এয়া প্ৰসাদৰ প্ৰস্তুতি এই ভিতৰত দেখুৱাম এতিয়া। প্ৰসাদৰ প্ৰস্তুতি চলি আছে। ইয়াৰ পৰাই প্ৰসাদ যায়, বিতৰণ হয়। এতিয়া প্ৰভুসকলক লগ পাইছো, প্ৰসাদৰ প্ৰস্তুতিটো দেখুৱাব আহিছো। দৰ্শকসকল,
অসমৰ ভকতিৰ প্ৰাণকেন্দ্ৰ অন্যতম বৰদোৱা থানৰ কীৰ্তন ঘৰৰ ঠিক কাষতে এয়া প্ৰসাদৰ সাজু কৰি থকা হৈছে ভকত বৈষ্ণৱক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে। মোৰ এটা কথা জানিব মন যায় খালি আপোনালোকৰ পৰা যে ইয়াত বৰদোৱাত সদায় প্ৰসাদৰ আয়োজন থাকেই, কিন্তু এই বিশেষ দিন দুটাত কিমান প্ৰসাদ, কেই কুইণ্টল প্ৰসাদ তিয়ায়? ইয়াত মেলা কেইদিন ধৰক ডেইলি 8 কুইণ্টেলৰ ওপৰত লাগে। মেলা মেলা কেইদিন চলি থাকে, ডেইলি 8 কুইণ্টলৰ ওপৰত প্ৰসাদ বিতৰণ কৰে। মগুটোহে, বুটটো বাদেই। বুট কিমান? বুটো ধৰক তেনেকে 60-80 এনেকুৱা 1.5-2 কুইণ্টেল বুট লাগে। 1.5-2 কুইণ্টল বুট লাগে। তাৰপিছতে ধৰক আৰু আমাৰ আহাৰ আছেই। ফলহাৰ আছেই, কল বন এইবিলাক ধৰক আছেই, ইয়াতো লাগেই। তাৰ বাহিৰে ধৰক প্ৰতি দেওবাৰটোত অলপ কম লাগে আৰু। আৰু দেউৰী কিমান থাকে ইয়াত? দেউৰী আচল দেউৰী আমাৰ ইয়াত মাত্ৰ 10জন। তাৰ বাহিৰে আমাৰ মেলা বুলিলে আৰু আমি প্ৰায় 20-25 জন দেউৰী আনিব লাগে, সেই 10জনৰ বাহিৰেও আৰু 20-25 জন আহে। 20-25 জন আহে। তথাপি চাগে মানুহে অলপ টানেই পায়, টানেই পায় তথাপি। তথাপিও টানেই ওলাব নোৱাৰি। ওলাব নোৱাৰি। কালি ৰাতি আপোনাৰ 11:30 বজালৈকে প্ৰসাদ দি থকা হৈছে। মানুহ কিমান হৈছে ভকত? ভকতো আপুনি কিমান কণিব, লাখ মানে কি লাখ কব আৰু আপুনি বাহ। মেলা বুলিলে। এয়াই হৈছে বৰদোৱা। ভকতসকল আহি আছে ভকতসকল আহি আছে। আৰু এই কামত নিয়োজিত হৈ আছে আপোনালোক, হয় ভকতৰ শুশ্ৰূষাৰ কামত। হয়। এইটো কেনেকুৱা লাগি থাকে মনটো? এতিয়াতো আমিতো ভকতক যিমান শুশ্ৰূষা কৰিব পাৰো আমাৰ নিজৰে মনটো ভাল লাগে। হয়। তাৰ ভিতৰতে ধৰক বহুতে বহুত কথা কয়, আমি সহ্য কৰো আৰু সেইটো শুনিবই লাগিব। শুনিবই লাগিব, শুনিবই লাগিব। সেয়াও ভকতিৰ অমিয়া ৰস। আমি ভকতক সেৱা বুলি ভাবো সেয়া। ককা হওক আপুনি এই দেখাতে লাগিব। আপোনাৰ কেইবছৰ হ'ল এনেকুৱা? ইয়াত 20 বছৰমান হ'ল। 20 বছৰ পুৰি পাৰ কৰিলে আৰু আপোনাৰ 30 বছৰ 30 বছৰ হ'ল। আপোনালোকেতো নামে গুণে জাতিষ্কাৰ আৰু নহয়নে? এই লাগি আছে। আমাৰ আটাইতকে ডাঙৰ কথা এটা আছে, কৰোণাৰ সময়ত ওলাই গ'ল কি মাস্ক বোলে পিন্ধিবই লাগিব সকলোৱে, হয়নে? কিন্তু গুৰুজনাই কেতিয়াই মাস্ক উলিয়ালে? এই আপোনালোকেতো মাৰি আছে, হয়নে? আজিৰ পৰা 600-500 বছৰ আগতেইটো গুৰুজনাৰ আধুনিক চিন্তা। গতিকে প্ৰিয় দৰ্শক, এইটোৱে ক'ব বিচাৰিছো যে আমাৰ গুৰুজনাৰ যি আধুনিক চিন্তা, অন্য যিখিনি কাম কৰি থাকে তেওঁলোকে মুখত মাস্ক থাকেই। আমাৰ মাস্কখন কেনেকে মাৰে এবাৰ দেখুৱাই দিয়ক। আমাৰ মাস্কখন কেনেকে মাৰে, আমাৰ অতীজৰ তাহানিৰ গুৰুজনাই দি থৈ যোৱা মাস্কখন কেনেকে মাৰে এবাৰ দেখুৱাই দিয়ক। নাকে মুখে ঢাক খাই থাকিব লাগে। ঢাক খাই থাকিব লাগিব, তেতিয়াহে বিলনীয়া হ'ব পাৰিব, দেউৰী হ'ব পাৰিব আৰু ভকতক শুশ্ৰূষা কৰিব পাৰিব। প্ৰিয় দৰ্শক, এইখন দেখুৱাই দিছো গুৰুজনাই আজিৰ পৰা 100 বছৰৰ আগতেই প্ৰস্তুত কৰি থৈ যোৱা, আমাক নীতি শিক্ষা দি যোৱা এইখন মাস্ক। এইটো ডাঙৰ এটা নিদৰ্শন। পিছত বিজ্ঞানে আমাক ক'লে যে কৰোণাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি মাস্ক মাৰিব লাগিব, কিন্তু আমি কিমান আধুনিক তেনেহলে। এই অসমীয়া জাতি সকলোৱে চাওক, এই আপোনাক দেখুৱাই দিছো, সকলোৱে মাস্ক মাৰি আছে, কিন্তু এই মাস্কখন আমাৰ গুৰু বস্ত্ৰৰে মেৰিয়াই থয়। বোলে কি কয়, বোলে পাক মাৰি ল'ব লাগিব, হয়নে? এখন মাস্কৰ নামটো কি আছিলে? পাক মাৰি ল'ব লাগিব। বোলে এই নৈবেদ্য গৃহত ৰাইজৰ চকু থাকেই, বোলে এভাগ প্ৰসাদ খাই যাব পালে বোলে অমৃত পান কৰাৰ দৰে লাগে। এই অমৃত পান কৰাৰ এই বিলনীয়াসকলে, দেউৰীসকলে এক পবিত্ৰ মন লৈ তেওঁলোকে ৰাইজৰ সেৱা শুশ্ৰূষাত বিলীন হৈ থাকে, আৰু এই কেইদিনত ব্যস্ততাটো অলপ বাঢ়ি যায়। তাৰ মাজতে মই কি শুনিম আপোনালোকক, কিনো শুনিম, ৰাইজক কি শুনাম, বোলে শংকৰদেৱ এবাৰ কিনো
আজি এই চেনেলৰ জৰিয়তে এনেকে কৰি আজি এই বৰতদবা বৈকুণ্ঠপুৰীৰ দৌল মহোৎসৱৰ এই চেনেলৰ জৰিয়তে আমাৰ ভকত বৈষ্ণৱসকলক আহি তেখেতসকলে আমাৰ মন্তব্যখিনি লোৱাৰ কাৰণে আমি চেনেললৈ আমাৰ আন্তৰিক ধন্যবাদ থাকিল। বহুত বহুত ধন্যবাদ। হয়, আৰু তাতে আমাৰ এই ভক্তপ্ৰাণ ভক্তসকল এইদৰে এসপ্তাহ জুৰি বিভিন্ন প্ৰান্তৰ পৰা আহি হয়। ইয়াত ভকত বৈষ্ণৱ আইসকলক অতিথিসকলক সেৱা শুশ্ৰূষাৰ কাৰণে সদায় বিলীন হৈ আছে। হয় ইয়াতে যদি নানান অপৰাধ হয় দোষ থাকিবই, গতিকে সকলোলৈকে অনুৰোধ থাকিল যাতে ইয়াত দিয়া থোৱা বহা কৰা আসনে বসনে বাক্যে বচনেও যদি কোনোবাখিনি দুখ হয় হয়। সেই দুখ যাতে মৰিখন কৰি ভকতসকলৰ প্ৰতি আশীৰ্বাদ দিয়ে, এই আমাৰ প্ৰাৰ্থনা থাকিল। কৃষ্ণ গুৰুজনাৰ পুণ্যভূমি। কৃষ্ণ মই আটাইকে সেৱা জনাইছো সমস্ত ভকত বৈষ্ণৱক যে এয়া আমাৰ কাৰণে আশীৰ্বাদ, আৰু এই যে প্ৰসাদ বিলোৱাৰ এই গৃহ এয়া মূল কেন্দ্ৰ কীৰ্তন ঘৰৰ ঠিক কাষতেই, ইয়াতে হৈ গ'ল অকণমান এক্সকিউজ মি। গতিকে ভকতৰ যি সঁহাৰি, এই সঁহাৰিয়ে আমাক কৃতাৰ্থ কৰিছে আৰু এই আমাৰ যাত্ৰাত এক আশীৰ্বাদ হৈ ৰৈছে। শ্ৰদ্ধাৰ প্ৰিয় দৰ্শকসকল, এই প্ৰসাদ ল'বলৈ অসমৰেই নহয় ভাৰতবৰ্ষৰো বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱৰ সোঁত বয়। ভকতিৰ অমিয়া ৰসত বিলীন হ'বলৈ আহে, কিয়নো ইয়াতেই আছে ভকতিৰ অমিয়াৰ ৰস। আৰু আমি অকণমান ৰসেই পান কৰিলো, নাম গালো অকণমান, ইমান ধুনীয়া লাগিল আৰু আপোনালোকৰ সহযোগিতা পাই অত্যন্ত সুখেৰে আমি আশা কৰিছো বৰদোৱাৰ এই পৰম্পৰাই অসমীয়া জাতীয় জীৱনৰ প্ৰাণ কেন্দ্ৰক এই চহকী কৰি ৰাখিব। সাতাম পুৰুষীয়া এই কৃষ্টি সংস্কৃতিক আমাৰ বিশ্ব দৰবাৰৰ গতিলৈ সদায় বোৱাই লৈ যাব। বহুত বহুত ধন্যবাদ, আপোনালোকক সেৱা জনাইছো আৰু বিদায় লৈছো। কৃষ্ণ জয় গুৰু মাধৱদেৱ। ভাল লাগিলে আপোনালোকক এনেদৰে আকৌ লগ পোৱাৰ আশাৰে বিদায় লৈছো। প্ৰিয় দৰ্শক, এনেদৰেই আমি গৈ আছো, এই পৰিৱেশটো দেখুৱাইছো, এটা সুন্দৰ পৰিৱেশ, ভকতিৰ পৰিৱেশ। এই পৰিৱেশটো এবাৰ দেখুৱাই দিছো। ঠিক কাষতে এই ভকতসকলৰ ৰাইজক শুশ্ৰূষা কৰাৰ যি মানসেৰে কাম কৰি আছে, এই উদাৰ চিত্ত কামৰ এটা নমুনা আপোনালোকক দেখুৱাই দিছো। সুন্দৰকৈ তেওঁলোক ব্যস্ত হৈ আছে। এই ভকতেই হৈছে বৰদোৱাৰ এক অন্যতম অপৰিহাৰ্য অংগ। সকলোকে সেৱা জনাইছো আমি ইয়াৰ পৰাই। কৃষ্ণ কৃষ্ণ। প্ৰিয় দৰ্শক, এই ব্যস্ততাৰ মাজতেই ৰাইজে এনেদৰে প্ৰসাদ খাবলৈ পায় বৰদোৱাত, আৰু এই পৰিৱেশটো এবাৰ দেখুৱাই গৈছো। বলকচোন আমি নাম কৰবাত পাওঁ নেকি চাওঁ, অকণমান নাম কৰবাত পাওঁ নেকি চাওঁ, নামৰ আৰু নামৰ সোৱাদ ল'ব পাৰো নেকি। ভকত বৈষ্ণৱে ভিৰ কৰা এটা পৰিৱেশ বৰদোৱাৰ থানৰ এই পুণ্যভূমিত। আজি নানান ঠাইৰ পৰা মানুহ আহি ইয়াত ভিৰ কৰি আছে, আমি তাকেই দেখুৱাবলৈ আহিছো। এয়া ভকতসকলক আমি এনেদৰে লগ পাম। আমি এই ভিতৰলৈ সোমাই যাম, নাটঘৰৰ মাজলৈ সোমাই যাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াত আন এটা পৰিৱেশ দেখুৱাইছো মই। এই নাটঘৰ, সন্মুখত কীৰ্তন ঘৰ, আৰু কাষতে এয়া সন্মুখলৈ সোমাওঁতে নাটঘৰৰ এটা পৰিৱেশ চাই লওক। ভকতে কেনেকে এয়া জলপান বিতৰণ কৰি ধুনীয়াকে খাই আছে, এটা চাই লওকচোন আপোনালোকে।
হয়নে প্ৰভুসকল? এইটো এটা ডাঙৰ পৰিৱেশ, এইটো এটা ধুনীয়া আনন্দৰ কথা নে কি কয়? হয় 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 কেতিয়া আহিলে? কালি আহিছোঁ কালিয়ে পালেহি আহি। এনে ৰাতিটো ইয়াতে থাকিলে কালি থাকিলে আৰু নাম গুণ গালে নে নাই? নামঘৰ পাইছোঁ নাম গোৱা হ'ল আৰু কি ক'ৰ পৰা আহিছে? ৰুক্মিণীহৰণ ভাওনা মৰিগাঁও বৰঙাবাৰীৰ পৰা আহিছে। এতিয়া আৰু ৰাতিপুৱা আহাৰ জলপান ৰেডি আৰু ৰেডি কোমল চাউলৰ জলপান কোমল চাউলৰ জলপান কিতাপ আছে আকৌ প্ৰসাদ সিজাব আছে। ৰাতিহে যাম আমি কাৰ্যসূচী নিব হেৰিলৈ মোচা বাৰীলৈ হয় আমি চাই ৰাতি যাম নহ'লে নাম এফাকি হৈ যাব লাগে নেকি সৰুকে? বৰদোৱা বৰদেউতা মধুপুৰৰ থান অ শংকৰ গুৰুই পাতি থৈছে নামৰে দোকান বৰদোৱা বৰদেউতা মধুপুৰৰ থান অ শংকৰ গুৰুই পাতি থৈছে নামৰে দোকান জয় জয় বৰদোৱা বৈকুণ্ঠ জয় স্থানে নিজ গুৰু ভৈৰম তয়োদ দোৱা বৰদেউতা মধুপুৰৰ থান শংকৰ গুৰুই পাতি থৈছে নামৰে দোকান দক্ষিণে দৌলৰ যাতা গৰু হেনি মাইলা অ সাধু বৈকুণ্ঠৰ পৰা আঁকিয়া দেখাইলা হে বৰদোৱা বৰদেউতা মধুপুৰৰ থান ঐ শংকৰ গুৰুই পাতি থৈছে নামৰে দোকান হে বৰদোৱা বৰদেউতা মধুপুৰৰ থান ঐ শংকৰ গুৰুই পাতি থৈছে নামৰে দোকান এইটোৱে কৈছো। এতিয়া এটা কথা মই কৈ দিম, আপোনালোকে আকৌ গাব, আকৌ ৰেডি হৈ থাকক। এটা কথা কৈ দিম, নামৰ কিমান মহিমা, নামৰ প্ৰতি আমাৰ কিমান এটা টান আছে সেইটো প্ৰমাণ হৈ গ'ল। এতিয়া জলপান খাবলৈ লৈ আমি নাম বুলি কওঁতে চব গোট খাই আহিছো, হয়নে? জলপান খাম কিন্তু তাৰ আগত আমি নাম গাম। তাৰমানে জলপান খাম কিন্তু তাৰ আগত আমি নাম গাম। ঐ শংকৰদেৱ তোমাৰ জয় জয় বৰদোৱা ঐ হেনি স্থানে নিজ গুৰু ভৈৰৱ তয়োদ বল হৈ গ'ল কেনেকে দিয়ে। ইমান সুন্দৰ লাগিলে। ক'ৰ পৰা আহিছে আপোনালোক? বহু বিভিন্ন ঠাইৰ পৰা আহি গোট খোৱা এই গোপিনীসকলক লগ পালো। এতিয়া বোলে দি মৰিল কোন, নিদি মৰিল কোন, কৈ মৰিল কোন, নকৈ মৰিল কোন। এতিয়া ভাওনাত আমি দেখি থাকো এইবিলাক, হয়নে বাৰু? এতিয়া আমাৰ ৰাইজে জানিব নেকি এতিয়া কৈ মৰিল কোন? কৈ মৰিল জটাই পক্ষী জটায়ু পক্ষী, জটায়ু পক্ষী কৈ মৰিল। আৰু নকৈ মৰিল কোন? সতী জয়মতী। শুদ্ধ, এটা হাত চাপৰি বজাই দিয়ক। আৰু দি মৰিল কোন? আহক এফালে আহক আপুনি। দি মৰিল আমাৰ এয়া খোৱাদৈ গৈছে, কি কৈছে? দধিচিমুনি। এটা হাত চাপৰি। কি কৈছিলা? নিধি মৰিল
জতায়ু বোলে নিধি কেনেকে মই বোলে বেজীৰ আগৰ মাটিৰ শুনে বেজীৰ আগৰ মাটিকনো নিদো গতিকে এই ভকতসকলক আমি কি দিম এটা সুন্দৰ হাত চাপৰি সকলোৱে বজাই দিয়ক ধুনীয়াকে শুদ্ধ উত্তৰ আমি সকলো পাই গলো বোলে এদিনতে ৰজা হয় এৰাতিৰ বাবে পাত্ৰ মন্ত্ৰী থাকে কুট কৌশলতে যুদ্ধ বিগ্ৰহ হৈ যায় কিন্তু শৰীৰত আঘাত নঘটে এইটো ক'ত হয় বাৰু যুদ্ধ বিগ্ৰহ হৈ যায় কিন্তু আঘাত নঘটে আৰু এদিনতে ৰজা হয় এৰাতিৰ বাবে এইটো ক'ত হয় হয়নে বাৰু এইটো হয় ক'ত হয় বৰদোৱা থানত বৰদোৱা থানতে হ'ব পাৰে আৰু ক'ত হ'ব পাৰে বোলে ভাওনা পাতিলে হ'ব পাৰে আৰু ভাওনাত হয় এইটো বোলে ৰাতি ৰজা ৰাতিপুৱাই আলখন লৈ ওলাল আৰু হয়নে বাৰু ৰাতি ৰজা আৰু দিনত হলে প্ৰজা হৈ যায় গতিকে সকলোৱে খুব সুন্দৰকৈ নাম গালে আৰু কৃষ্ণ নাম এফাকি শুনি পেলাই আমি বিদায় ল'ম এতিয়া কোনে গাব কৃষ্ণ নাম এফাকি বোলে ৰয় ৰয় মালে কৰে মন মালে ৰয় ৰয় মালে কৰে Hey, joy, joy, jamali, joy, bon, jamali, joy, joy, jamali, joy. Kita foto, kita syukur, jamali, joy, bon, jamali, joy, joy, jamali, joy. এতিয়া আইতাক মই এটা কথা সুধিম বোলে আইতা চুলি কিয় পকা নাই মই পকিছি কিন্তু আইতাই ভাল পোৱা ৰং এটা কওকচোন ফাকুৱাতটো বহুত ৰং থাকে কোনটো ৰং ভাল লাগে কোনটো মানে বগা ৰংটোহে ভাল লাগে পদুম ফুল মানে পবিত্ৰ মানে পবিত্ৰ অ এক নাম আমাৰ বোলে ৰং ৰঙীন ৰঙিয়াল ৰঙিয়াল। কৈ দিয়ক ৰং ৰঙীন ৰঙিয়াল ৰং ৰঙৰ ৰঙিয়াল আইতাক যদি মই এটা এক্সকিউজ মি কথা কলো বোলে লাও পাত লেৰেলে নে নেলেৰেলে আইতাই ক'লে কেনেকুৱা লাগে জাত নাই নহয় কৈ চাওকচোন এবাৰ লাও পাত লেৰেলে নে নেলেৰেলে নেলে আইতা আটাইতকৈ হয়তো আটাইতকৈ সৰু আইতা চবতকে কনিষ্ঠ হয়নে আৰু এটা নাম গাম আৰু গাব সেৱ সতে বহিয়া চকুতো পানী নাই কি হব শংকৰ বিৰা হাতে নলয় পলি পুঠি কেৱল খেলতে লতি মুক্ত হইব ভূঞাই বংশ খেৱতি পুহিয়া জগতো পানী নাই কি হব শংকৰ হাতে নলয় পলি পুঠি কেৱল খেলতে লতি মুক্ত হইব ভূঞাই বংশ শংকৰ চলিল শংকৰ চলিল বুঢ়ী আইতা সঙ্গে অনন্ত কন্দলি পঢ়িবৰ মনে শংকৰ চলিল শংকৰ চলিল কি সুন্দৰ বুঢ়ী আইতা সঙ্গে অনন্ত কন্দলি পঢ়িব মনে শংকৰ চলিল শংকৰ চলিল বুঢ়ী অনন্ত কন্দলি পঢ়িব মনে শংকৰ চলিল শংকৰ চলিল
মই এটা কথা কৈছো পুহি এটা সঙ্গে আগত হাতে তলত বলি উঠি কেৱল খেলতে ৰূপ নহৈব ভূঞাই বংশ এতিয়া কি ক'লে হাততে কি ক'লে পলি পুঠি হাততে ফলি পুঠি এতিয়া চিলেট বলি বা ব্লেক বৰ্ড যি নহওক ফলি সেইটো কিমান ধুনীয়া এটা শব্দ তেতিয়া আগত ফলি স্কুলত বোলে টুল অ আগত টুলহে বোলে ফুল হে বোলে মহেন্দ্ৰ কন্দলি তুলত গৈছিলে খেৰ ফুটিয়াই লৈ গৈছে লৈ গৈছে। আপুনি সেইটোকে গাইছে সেইটোকে। আৰু মই যে অলপ আগতে ক'লো যে আইতা আটাইতকে সৰু প্ৰমাণ কৰি দিলে নে হয় হয় আমাৰ সকলোতকে আইতা কনিষ্ঠ নিশ্চয় কিমান জোচ আইতাৰ এনেকুৱা জোচত আজি এতিয়া আমাৰে ভাগৰ লাগি যায় আইতাই কেনেকুৱা নাম গাইছে বা আইতাৰ কাৰণে এটা হাত চাপৰি কিন্তু হ'বই লাগে আৰু আইতাক আমি কিবা এটা দিবই লাগে আইতাক আমি কি দিম গুৰু শংকৰ জয় গুৰু শংকৰ জয় আইতাক আমি শ্যামন্ত শৰণে পুথিভাগ আইতালৈ সেৱাৰে আগবঢ়াইছো আইতাৰ যিটো উদ্যম এই উদ্যমটো আমাৰ কাৰণে উদাহৰণ এই বয়সতো আইতাৰ দাঁত নাই কিন্তু শুদ্ধ মাত এটা সকলোৱে হাত চাপৰি যদি আইতালৈ আগবঢ়াইছো মই আদৰে গ্ৰহণ কৰিছো কৃষ্ণ প্ৰভু আইতাৰ এই উদ্যম আমাৰ কাৰণে নৱপ্ৰজন্মৰ কাৰণে এটা আশীৰ্বাদ হ'ব হয়, হয়। এটা উদাহৰণ হ'ব এটা ডাঙৰ নিদৰ্শন হ'ব কিয়নো আপুনি যিটো উদ্যম আনন্দ আপুনি ইমান আয়ুস পোৱাৰ মূল কাৰণতে হৈছে আনন্দ কিয়নো প্ৰভু ভগৱন্তই কৈছিলে বোলে আনন্দ নিৰানন্দ সকলো আনন্দ য'ত বিলীন হৈ থাকে হয়। তাতেই বোলে মানুহৰ ওচৰত ভগৱানক পোৱা যায় এই আনন্দত আজি সকলো বিলীন হ'ল হয়। আৰু ইয়াতেই যেন প্ৰভু আৱিৰ্ভাৱ হ'ল গতিকে এয়াই হৈছে মহিমা আৰু এয়াই হৈছে লীলা হয়। বোলে উত্তৰে আকাশী গংগা ভক্তি স্বৰূপ নিশা ভাগে নিমাই লন্ত শ্ৰীমন্ত গুৰু শ্ৰীমন্ত শংকৰ হয়। গতিকে গুৰুজনাৰ ওচৰত আমি প্ৰণিপাত জনাইছো সকলোৱে ৰাইজ গোপিনী সকলো আছে প্ৰিয় দৰ্শক আজি সকলোৱে আমি একেলগে সেৱা জনাইছো সকলোৰে মংগল কামনা কৰিছো আৰু আপোনালোকৰ এই আকৌ সঁহাৰি শুনি দিম জয় শংকৰ গুৰু জয় শংকৰ গুৰু জয় শংকৰ গুৰু জয় শংকৰ গুৰু জয় মাধৱ গুৰু জয় মাধৱ গুৰু জয় মাধৱ গুৰু জয় মাধৱ গুৰু জয় বহুত ধন্যবাদ হয় কি ক'লে কি ক'লে কালাৰিঙৰ কাৰণে কালাৰিঙৰ কাৰণে চুজ পাইছে কালাৰিঙৰ কাৰণে কালাৰিঙৰ কাৰণে ফোনটো মানে দেখা মনটো ডেকা বোলে চুলিত ৰূপালী ৰং নালাগে মনত আনন্দ লাগে এই আনন্দ বহুত বহুত ধন্যবাদ সকলোকে প্ৰিয় দৰ্শক আমি এইসকলক লগ পাই খুব ভাল লাগিল জলপান আধাতে ৰৈ গ'ল সেইটোহে দুখ লাগিল এতিয়া জলপান আৰম্ভ কৰক আপোনালোকে আমি অকণ আনক লগ পাওঁগে কৃষ্ণ খাইছিল যে হয়। গৰখীয়াৰ লগত অ। সেই এতিয়া আধা পেটে গোটেইখনকে গোটেইখনকে। বিলাই বৰ ভাল লাগিল আহিছো দেই সকলোকে কৃষ্ণ